এইফালে যে আহি আছো কিবা এটা বিশেষ কাৰণত হা কাৰণটো কি জনাম মই একদম ক'ত আহি আছো মানে একদম দেখাম আৰু দেখিছেনে বাহনিৰ মাজে মাজে আমি দুটা ভকত আহি আছো আৰু এই পুখুৰীটোত আহিছো মাছ তুলিবৰ কাৰণে পুঠি মাছ চাওঁচোন কিমান পাওঁ আজি বোকাত পৰি পুৰা মাছ ধৰি আছো আৰু মাছ কিমান আৰু পাইছোঁ মই ৰুমত থৈ আহিছোঁ মাছ কিমান পালোঁ আজি মাছ দেখাই আছোঁ আৰু সি হাতত কচু লৈ আছে দেখাই দে না আজি মাছ আৰু মানে কচু খাদ্য আজি বৰষুণ দিছে আৰু গৈ এইকেইটা মাছ বুটলি আনিলোঁ আৰু আজি মাছকেইটা কিহৰ লগত বনাম কি লগত বনাবি ঐ মাছ নৰসিংহ ভেদাইলতা আগতে মাছকেইটা বাছি লওঁ তাৰপিছত কিহৰ লগত বনাম মই দেখাই আছোঁ চাই থাকক আৰু এয়া মাছ মই বাছি মেলি আনি দিলোঁ আৰু এইফালে এয়া কচু কাটি আছে মাছ কি কচুৰ লগত দিবি নেকি ঠিক আছে তই খালি বনা আৰু মই যোগাৰ কৰি দিলোঁ আৰু তোক হা আৰু এয়া মাছখিনি ফ্ৰাই কৰি ল'লোঁ লৈ এয়া এতিয়া মই কচু ভাজি আছোঁ একদম এই আৰু সি তলত আদা নহৰু খুন্দি আছে কেনেকুৱা হয় নাজানো আৰু যি এনেকৈ প্ৰথম বনাইছোঁ মানে মই আৰু ইয়াতে দিছোঁ আমি আদা নহৰু জলকীয়া দিছোঁনে জলকীয়া দিব লাগিব আৰু ইয়াত দিছোঁ বিলাহী দালি কেতিয়া দিবি আৰু ইয়াত দিছোঁ দালি এতিয়া আমাৰ কচু বিলাহী আৰু মাছ দালি কেনেকুৱা হয় খাই পেলাই আজি জনাম আপোনালোকক আৰু সকলোখিনি দিয়া হ'ল এতিয়া ধুনীয়াকৈ ঢাকি দিওঁ চাই থাকক মই আজি দেখাই থাকিম খানা বনোৱা ফাইনেলি আমাৰ চব্জি হৈছে আৰু খোৱাৰ পিছত কম কেনেকুৱা হৈছে বাৰু নিজে বনাইছোঁ আৰু নিজে খাম চবেই বনাব জানে তথাপিতো চবৰ বনোৱা ষ্টাইলটো বেলেগ বেলেগ সেইকাৰণে মই এনেদৰে দেখাই আছোঁ আপোনালোকক আৰু এইফালে তিতা কেৰেলা ভাজি থৈছোঁ তিতা কেৰেলা কাটি থৈছোঁ ভাজি অলপ পিছত চাই থাকিব আৰু এনেদৰে দুইটাই ভাতখিনি বাঢ়ি লৈ বহিছোঁ আৰু খাবলৈ আজি কেনেকুৱা হৈছে তই কবিচোন হা বিশেষকৈ কচু মাছ দালি যে একেলগে বনাই দিছোঁ ন টেষ্টি হৈছে ন একদম ধুনীয়া হৈছে ন জ্বলা জোখত টেঙা জোখত আপোনালোকেও বনাব এনেদৰে বহুত টেষ্টি হয় খাবলৈ সুন্দৰ পিপলিবাৰীত লাষ্ট নাইটতো যে ইমান মানুহ হ'ব বুলি ভবাই নাছিলোঁ তামাম দৰ্শক হৈছে নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে তো আজি আমাৰ জাৰ্ণি হয় আৰু এইখিনি বস্তু ভৰাই মেলি ৰখি আছোঁ যিহেতু বস্তু নিব অহা নাই বেলেগৰ আনি আছে আৰু গাড়ীখন আহিলে সকলোখিনি বস্তু ভৰাই আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম মচলপুৰ দীঘলডঙালৈ চাই থাকিব ভিডিঅ'টো আৰু এখন ঘৰতে মই 3 দিনকৈ থাকিলোঁ দেখাম মই ঘৰখনৰ পৰিৱেশটো দেখাই দিম চাই থাকক ভিডিঅ'টো আৰু যাওঁ 3 দিনকৈ থাকিলোঁ ভালেই পালে নে বেয়াই পালে নাজানো আৰু নাই নাই কিয় বেয়া পাম বাৰু আৰু এখন ঘৰতে থাকিলোঁ 3 দিন এইকেইটা আনচোন বস্তু কাৰ ছেকেণ্ড দাদা গৈ থাকোঁ দেই বেয়া নাপাওঁ আহিছোঁ দেই আৰু এইটোৱে হ'ল পিপলিবাৰী চক এইফালে গ'লেও আমাৰ পেণ্ডেলটো পায় আগেদিও এইখন ঘৰতে আছে আমাৰ সঞ্জু আজি তাই কি পিন্ধিছে এখন কাৰ পিন্ধিছে এইটো এই সঁচা কথা কচোন চাওঁ অ' মই মৰিলোঁ এইখন কি হ'ল পিংকু কি হৈ গ'ল
চাওঁ ভালকৈ দেখাচোন এবাৰ পেণ্টটো চাওঁ সকলোখিনি বস্তু ভৰাই এতিয়া এনেদৰে গাড়ীলৈ আহি আছোঁ বাছত আৰু বস্তুখিনি ভৰাই লওঁ আগতে তাৰপিছত দেখাম চাই থাকক আৰু এইটো পেণ্ডেল ভাঙি এতিয়া যাব ইহঁতে ধমধমালৈ আৰু আমাৰ আহিছে এয়া নতুন বাছ আগতে যিখন মাতৃকা আছিলে সেইখন গ'লগৈ এতিয়া এখন নতুন আহিছে এখন হৰগৌৰী বছৰটোৰ কাৰণে আহিলে আৰু এইখন বাছ আৰু এই বস্তুখিনি অলৰেডি কনক দাই তুলি আছে লাগিছে আজি ড্ৰেছত কালি ডলিক কমেণ্ট কৰিছিলে ডলি ছোৱালীজনীক ধুনীয়া লাগে বুলি কমেণ্টত মানে কমেণ্ট কৰিছে কোন কিবা ফুলমণি বুলি আহিছিলে হয় না নামটো অঁ ৰিয়া কি খবৰ সকলোখিনি বস্তু আমাৰ বাছত ভৰোৱা হ'ল এই বাছ ষ্টাৰ্ট দিছে আৰু এতিয়া প্ৰথমতে মই পিপলিবাৰীবাসী ৰাইজক বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে আমাক তিনিওখন নাটকত ইমান মৰম দিয়াৰ বাবে সঁচাকৈ বহুত ভাল লাগিলে আৰু এতিয়া আপোনালোকক বিদায় দি আকৌ বেলেগ এখন জেগালৈ যাব ওলাইছোঁ তাত বা কেনেকুৱা মানুহ হয় নাজানো মই তথাপিতো মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই থাকিম আৰু যিমান পাৰে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ চেষ্টা কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব মোৰো ভাল লাগিব আৰু সময় তেনেকুৱা মানে নিজকে বহুত ভাল লাগে কিছুমানে দাদা আপোনাৰ ভিডিঅ' চাওঁ তেনেকৈ আহি কয়হি ইয়াতে মই বহুত পালোঁ আহি বাছখনৰ পৰা নামি অহাৰ লগে লগে কেইবাটাও মানে ভাইটি আহিছে আহি কৈছে ভাইটি বুলিও ন দাদাহঁতো আহিছে কৈছে তোমাৰ ভিডিঅ' চাই থাকোঁ ভাল লাগে মোৰ সঁচাকৈ বহুত ভাল লাগে মানে আৰু যি কি নহওক এয়া আমাৰ এতিয়া বাছখন আহিছে যাওঁ আৰু এতিয়া আমি পিপলিবাৰীবাসীক বিদায় দি আকৌ এখন নতুন জেগালৈ গৈ আছোঁ চাই থাকক আৰু কোনফালেদি যাম মই সকলোখিনি দেখাম চাই থাকিব ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনেদৰে আহি আমি চামতা পালোহি চামতাৰ পৰা আমি যিহেতু আমি লেফ্ট ছাইড যাম আৰু ইয়াৰ পৰা যাম আমি লেফ্ট ছাইড লেফ্ট আৰু এই দুইখন আমাৰ থিয়েটাৰৰ পৰা ট্ৰাক পাই গ'লোঁ এইখিনি জেগা হাঁহপুৰ বুলি কয় সেইদিনা মই ভুলতে বিহামপুৰ বুলি কৈছিলোঁ একোজাত এইখন ফিল্ডতে হ'ব হেঙুল থিয়েটাৰ আৰু আহি কৈঠালকুছি পালোহি লেফ্ট ইয়াতে বজাৰ চলি আছে আজি ৰাইট কলাগুৰু থিয়েটাৰ ইয়াতে কলাগুৰু আছে গোবৰাদল পাৰ হ'লোঁ পাৰ হৈ আহি আমি এটা তেল ডিপু পালোঁ ইয়াতে সোমাইছোঁ ইণ্ডিয়ান অইল আৰু বৰমা গৈ পাবলৈ বেছি দূৰ নাই আৰু বৰমাৰ পৰা আমি কোনফালেদি যাম আৰু গৈ মচলপুৰ ওলামগৈ সকলোখিনি মই
এনেদৰে দেখাই দেখাই আহি আছোঁ। তলেদি যাব দে। আৰু আমি আহি পালোহি। এতিয়া ইয়াৰ বৰমাতে গাড়ীখন ৰাখিছে। প্ৰায় হয়তো কোনোবাই চাহ তাহ খোৱা নাই আৰু এতিয়া ইয়াতে চাহ তাহ খাব। যিকি নহওক ইয়াৰ পৰা আৰু বেছি দূৰো নাই। ইয়াৰ পৰা আৰু কিমান দূৰ আছে বা? খুব বেছি আধা ঘণ্টা ৰাস্তা থাকে বৰমাৰ পৰা। চাই থাকিব। আগতে চাহ খাই আহিলোঁ, তাৰপিছত দেখাই আছোঁ ভিডিঅ'টো আকৌ। নামা জল্দি অঁ অঞ্জু কৰোণা হৈছে। অঁ কি খাবা তুমি? ম'ম' ব'লা আকৌ। গাড়ী কাবা নাযায় ব'লকে। হোটেলতে খাব আহিছোঁ, কিবা আছে চাই লওঁ আগতে। আৰু সকলোখিনি চাহ তাহ খোৱা হ'ল। এতিয়া আহি চবেই গাড়ীত বহিলে। আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। চাই থাকক। ফাইনেলি পেণ্ডেল আহি পাই গ'লোহি। আৰু এইখিনি জেগাখিনিক আপোনাৰ দীঘল ডঙা কয়। এইটো পেণ্ডেল আগতো কৰিছোঁ, ইয়াত আশীৰ্বাদ থিয়েটাৰ কৰিছিলোঁ। আৰু এই লগৰ এটা আহি আছে, দেখাই আছোঁ তাক মই। কি খবৰ? ঘৰটো এইটো নহয় জানো? বম ঘৰ বনাই আছচোন। হয়নে? কোন ককাইৰে ক'ত? খবৰ কেনে? ভিডিঅ' এৰি আছনে? আৰু এইখিনি বস্তু আগতে ৰুমত লৈ যাওঁ। বাই বাই, আকৌ লগ পাম। ফাইনেলি ৰুম আহি পালোহি। গৰম তাতে বহুত গৰম। কি হ'ব ঠিক নাই আৰু। আহি এই গছৰ তলতে ৰখি আছোঁহি। যিকি নহওক আহি পালোহি যেতিয়া, আৰু ভিডিঅ'বোৰ বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।